প্ৰিয় দৰ্শক, আপুনি যদি এমাজন জংঘলৰ বিষয়ে কিবা জানে তেনেহলে এইটো নিশ্চয় শুনিছে যে এমাজন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ জংঘল, য'ত থকা প্ৰায় 400 বিলিয়ন গছ-গছনিয়ে পৃথিৱীৰ প্ৰায় 20% অক্সিজেন উৎপন্ন কৰে। পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা এই জংঘলখন লাখ লাখ বৰ্গ মাইল এলেকালৈ বিস্তৃত হৈ আছে আৰু ই ইমানেই বিশাল যে ই যদি কোনো দেশ হ'ল হয় তেনেহলে মাটিকালিৰ আধাৰত ইয়াৰ গণনা পৃথিৱীৰ আটাইতকৈ বৃহৎ দেশবোৰৰ ভিতৰত 8ম স্থানত কৰা হ'ল হয়। ইয়াৰ ঘনত্বৰ কথা ক'বলৈ গ'লে এমাজন জংঘল ইমানেই ঘন যে ইয়াৰ বিষয়ে এনেদৰেও কোৱা হয় যে ইয়াত মুখলধাৰ বৰষুণ হ'লেও বৰষুণৰ পানী মাটি আহি পাবলৈ প্ৰায় 10 মিনিট সময় লাগে। কিন্তু এইবোৰ এনে তথ্য যি আপুনি কৰবাত নহয় কৰবাত নিশ্চয় দেখিছে বা শুনিছে। কিন্তু বিশ্বাস কৰক, এই জংঘলখন সন্দৰ্ভত এনে কিছু ৰহস্যও আছে যি আপুনি ইয়াৰ পূৰ্বে কেতিয়াও শুনা নাই। এই জংঘলখন বিশাল আৰু ৰহস্যময় হোৱাৰ লগতে ই বহুতো বিচিত্ৰ বন্যপ্ৰাণীৰ বিচৰণস্থলীও। আজি আমি আপোনালোকক তেনে কিছু বিচিত্ৰ বন্যপ্ৰাণীৰ লগতেই চিনাকি কৰাই দিবলৈ ওলাইছো। তেনেহলে আহকচোন আৰু পলম নকৰি আমি জংঘলখনৰ ভিতৰলৈ সোমাই যাওঁ। বুলেট এণ্ড। বন্ধুসকল, আপুনি আপোনাৰ আশে-পাশে পৰুৱা দেখা পালে ভয় খায় নেকি? নাখায় নিশ্চয়। কিন্তু আপুনি যদি এমাজন জংঘলত আছে তেনেহলে ইয়াত থকা পৰুৱাবোৰৰ পৰা সাৱধানে থকাটোৱেই আপোনাৰ বাবে সমীচীন হ'ব। কাৰণ এই পৰুৱাবিধে যদি আপোনাক কেনেবাকৈ কামুৰে তেনেহলে ইয়াৰ বিষ আপুনি সহ্য কৰিব নোৱাৰিব। এই বিষ সিমানেই অসহনীয় হয় যিমান বন্দুকৰ গুলি এটা লাগিলে হ'ব পাৰে। কোৱা হয় যে বুলেট এণ্টৰ জাক এটাই যদি কোনো ব্যক্তি বা জীৱ-জন্তু এটাক একেলগে কামুৰে তেনেহলে অসহনীয় বিষত সেই ব্যক্তিজনৰ মৃত্যু নিশ্চিত। পৃথিৱীৰ কোনো এণ্টিভেনমেই তেওঁক বচাব নোৱাৰিব, কাৰণ ইহঁতৰ বিষৰ প্ৰতিষেধক এই পৰ্যন্ত আৱিষ্কাৰেই হোৱা নাই। পয়জন ডাৰ্ট ফ্ৰগ। কেৱল পৰুৱাই নহয়, এমাজন জংঘলত থকা ভেকুলীও সিমানেই ভয়াৱহ আৰু মাৰাত্মক, বিশেষকৈ এই পয়জন ডাৰ্ট ফ্ৰগ। নীলা ৰঙৰ চিকচিকাই থকা এই ভেকুলীবিধ দেখিবলৈ যিমান ধুনীয়া, ইয়াৰ কামোৰ সিমানেই মাৰাত্মক। এই ভেকুলীবিধ কিমান বেছি ভয়াৱহ তাৰ অনুমান আপুনি ইয়াৰ পৰাই কৰিব পাৰিব যে এই কণমানি জীৱবিধ এমাজন জংঘলৰ চতুৰ্থ আটাইতকৈ ঘাতক প্ৰাণী। 2 ইঞ্চি আকাৰৰ এই ভেকুলীবিধ ইমানেই বিষাক্ত হয় যে ই একেলগে 10 জনতকৈ অধিক মানুহৰ প্ৰাণ কাঢ়িব পাৰে, আৰু সেয়াও কেৱল নিজৰ বিষ ছটিয়াই। হয়, এই জীৱবিধে কামোৰাৰ লগতে ফিচকাৰীৰ দৰে গালৈ বিষ ছটিয়াইও আক্ৰমণ কৰিব পাৰে, আৰু সেই বিষ যদি কাৰোবাৰ গাত পৰে তেনেহলে সি সেই ঠাইতেই প্ৰাণ হেৰুৱাব লাগিব। জেগুৱাৰ। এই জীৱবিধ বিষাক্ত নহয় যদিও ইয়াৰ শক্তি আৰু স্ফূৰ্তিৰ বাবে ইয়াক এমাজন জংঘলৰ তৃতীয় আটাইতকৈ ভয়ানক চিকাৰী বুলি কোৱা হয়। ইয়াক এমাজন জংঘলৰ ৰজা বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ ইয়াৰ নজৰ যিটো চিকাৰৰ ওপৰত পৰিব ই তাক মাৰি খাইহে এৰিব। কোৱা হয় যে এমাজন জংঘলৰ প্ৰায় 90% প্ৰাণী লাগে সি মাটিতেই থাকক বা আকাশতেই উৰক, বিষ থকাই হওক বা বিষ নথকাই হওক, ই এই সকলোবোৰ প্ৰাণীকে নিজৰ চিকাৰ কৰি ল'ব পাৰে। কাৰণ এই চিকাৰীটোৱে মাটিত খুব স্পীডত দৌৰিব পাৰে, গছত উঠিব পাৰে, আনকি নিজৰ চিকাৰটো ধৰিবলৈ পানীত সাঁতুৰিবও পাৰে। গতিকে ইয়াৰ পোনপটীয়া অৰ্থ এইটোৱেই যে এবাৰ যদি এই জন্তুটোৱে নিজৰ চিকাৰ বাছি লয় তেনেহলে তাক ভগৱানেহে বচাব পাৰে। এনাকণ্ডা। আপুনি এনাকণ্ডাৰ নাম ইয়াৰ আগতেও নিশ্চয় শুনিছে। চিনেমাত দেখিবলৈ পোৱা এই চৰিত্ৰটো কিন্তু কাল্পনিক নহয়, বৰঞ্চ আপুনি যদি ইয়াক চাব বিচাৰে তেনেহলে সঁচাকৈয়ে নিজৰ চকুৰে চাবও পাৰিব। আৰু ইয়াৰ ঠিকনা হৈছে এমাজন জংঘল আৰু ইয়াৰ ঠিক মাজেৰে বৈ যোৱা এমাজন নদীখন, যি কেৱল ইহঁতৰেই নহয় বৰঞ্চ এটা সময়ত ইহঁতৰ পূৰ্বজ হিচাপে পৰিচিত টাইটেনবোৱাৰ দৰে বিশাল সাপৰো বাসস্থান আছিল। যদিও এই পৃথিৱীত আজি টাইটেনবোৱাৰ কোনো অস্তিত্ব নাই, কিন্তু পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাপ আৰু এমাজন জংঘলৰ দ্বিতীয়টো আটাইতকৈ ঘাতক চিকাৰী এনাকণ্ডাই এমাজন নদীত আজিও ৰাজত্ব কৰে। ঘৰিয়ালেই হওক বা আন কোনো জীৱ, এই ঘাতক চিকাৰীয়ে নিজৰ চিকাৰ জীৱন্তে আৰু গোটে গোটে গিলি পেলায়, ঠিক চিনেমাত দেখুৱাৰ দৰে। পিৰানহা। কেৱল এমাজনেই নহয়, পিৰানহা পৃথিৱীৰ ভিতৰতে আটাইতকৈ মাৰাত্মক আৰু ঘাতক চিকাৰী। ই য'তেই উপস্থিত থাকে তাত সাপেই হওক বা ঘৰিয়াল, সকলো জীৱ ইহঁতৰ পৰা দূৰলৈ পলায়। কাৰণ হ'ব পাৰে এই প্ৰাণীটো দেখাত খুব সৰু আকাৰৰ, কিন্তু ইহঁতৰ আঘাত অতি গুৰুতৰ হয়। ইহঁতৰ দাঁত আৰু কোৱাৰী ইমানেই শক্তিশালী হয় যে ইহঁতৰ জাক এটাই যেতিয়া কোনো চিকাৰ এটাৰ ওপৰত আক্ৰমণ কৰে তেতিয়া নিমিষতে তাৰ শৰীৰটো কংকাললৈ পৰিণত কৰি পেলায়, লাগিলে সেয়া মানুহেই হওক বা মানুহতকৈ কেইবাগুণে ডাঙৰ হাতী এটাই হওক। যদিও সাধাৰণতে ই যিকোনো মৃত শৰীৰহে ভক্ষণ কৰে, কিন্তু প্ৰয়োজন সাপেক্ষে জীৱিত জীৱ-জন্তুৰ চিকাৰ কৰিবলৈও পিৰানহাই পিছ হুহুকি নাহে।
আৰু সেয়া এইবাবেই কাৰণ ইহঁতৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে তেজ, যাৰ গোন্ধ পোৱাৰ লগে লগে ইহঁতৰ ভিতৰৰ চিকাৰীটো জাগি উঠে। তাৰ পাছত লাগে জীৱিতই হওক বা মৃত, এমেজনৰ এই দুৰ্ধৰ্ষ চিকাৰীয়ে তাৰ ওপৰত জঁপিয়াই পৰে। মকৰা। বন্ধুসকল, এমেজনৰ এই ৰহস্য ইয়াতেই শেষ হোৱা নাই, বৰঞ্চ এয়া ইয়াৰ আৰম্ভণিহে। এই জংঘলখন ৩,০০০তকৈও অধিক প্ৰজাতিৰ মকৰাৰ বিচৰণ ভূমি। আৰু এই মকৰাবোৰ ইমানেই বিষাক্ত হয় যে বিজ্ঞানীসকলৰ মতে ভাগ্য ভাল যে ইহঁতে এমাজনকেই নিজৰ বিচৰণস্থলী হিচাপে বাছি লৈছে। কাৰণ এমাজন নিবাসী এই মকৰাবোৰ যদি আমি মানুহবোৰৰ মাজত থাকিলে হয়, তেনেহ'লে হয়তো আমাৰ অস্তিত্ব এই পৃথিৱীৰ পৰা কেতিয়াবাই নোহোৱা হৈ গ'ল হয়। কাৰণ এই জংঘলত বাস কৰা মকৰাবোৰ নিজেতো বিষাক্ত হয়েই, লগতে ইহঁতৰ শৰীৰত থকা নোম পৰ্যন্ত ইমান বিষাক্ত হয় যে এই মকৰাৰ এডাল নোমেও কাৰোবাৰ প্ৰাণ কাঢ়িব পাৰে। তেনেহ'লে বন্ধুসকল, আজিৰ পূৰ্বে আপুনি এমাজন জংঘলৰ এই বিচিত্ৰ প্ৰাণীবোৰৰ বিষয়ে শুনিছিলনে? যদি নাই, তেনেহ'লে এইবোৰৰ বিষয়ে জানি আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু লগতে এই ভিডিঅ'টো নিজৰ লগ বন্ধুৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই বিচিত্ৰ প্ৰাণীবোৰৰ বিষয়ে জানিব পাৰে। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।